অহা 7 অক্টোবৰ তাৰিখে আমি আপোনালোকৰ হাতত অৰুণোদয় তুলি দিম আৰু নমস্কাৰ বন্ধুসকল, অৰুণোদয় আঁচনিৰ এটা ডাঙৰ আপডেট আজি আপোনালোকৰ মাজলৈ লৈ আহিব বিচাৰিছো। আজি মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভ যোগে আহি কেইবাখনো আঁচনিৰ ওপৰত বহুকেইটা আপডেট দিলে। তাৰে ভিতৰত গুৰুত্বপূৰ্ণ আঁচনিখন হ'ল অৰুণোদয় আঁচনি আৰু এই আঁচনিৰ ধন মুখ্যমন্ত্ৰীয়ে 7 অক্টোবৰ তাৰিখে দিয়াৰ কথা কৈছে। আৰু এই আঁচনিৰ ধন লাভ কৰিবৰ কাৰণে আপোনালোকে কি কি কৰিব লাগিব সম্পূৰ্ণ আপোনালোকক জনাম। তাৰ আগতে আপোনালোকক মই মুখ্যমন্ত্ৰীয়ে কি কৈছিল এবাৰ শুনাই ল'ব বিচাৰিছো আৰু আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাব। আৰু এই চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। অৰুণোদয়ৰ জৰিয়তে আমি অসমৰ 30 লাখ পৰিয়ালক মাহত 1250 টকাকৈ আগবঢ়াম। যোৱা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি অৰুণোদয় তৃতীয় সংস্কৰণ আৰম্ভ কৰিব বিচাৰিছিলো। তাৰ পিছত আমি 25 তাৰিখৰ দিনটো ধাৰ্য কৰিছিলো, কিন্তু অসমত চলি থকা ঘটনা প্ৰবাহৰ বাবে এই আঁচনিখনো আমি নিৰ্দিষ্ট দিনত দিব নোৱাৰিলো। অহা 7 অক্টোবৰ তাৰিখে আমি আপোনালোকৰ হাতত অৰুণোদয় তুলি দিম আৰু আমি সকলো প্ৰচেষ্টা ইতিমধ্যে সম্পূৰ্ণ কৰিছো। 7 তাৰিখে নিশ্চিতভাৱে অৰুণোদয় তৃতীয় সংস্কৰণৰ সুবিধা 30 লাখ আই মাতৃয়ে লাভ কৰিব। যিহেতু মুখ্যমন্ত্ৰীয়ে ক'লে যে 7 অক্টোবৰ তাৰিখে আপোনালোকক এই আঁচনিৰ ধন মুকলি কৰি দিয়া হ'ব, এই ধন লাভ কৰিবৰ কাৰণে তাৰ আগতে আপোনালোকে কিছু বিশেষ কাম কৰি থব লাগিব। যিসমূহ কাম নকৰিলে আপোনালোকে এই ধন লাভ নকৰিব। আপোনালোকৰ যদি আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক নাই তেন্তে আপোনালোকে অতি সোনকালে এই কাম কৰি ল'ব, নহলে কিন্তু আপোনালোকে এই আঁচনিৰ ধন 7 অক্টোবৰত লাভ নকৰিব। যিসকলৰ লিংক আছে তেওঁলোকে 7 অক্টোবৰত লাভ কৰিব, কিন্তু যিসকলৰ লিংক নাই তেওঁলোকে অতি সোনকালে 7 অক্টোবৰৰ আগে আগে এই কাম কৰি লওক। বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক আছে নে নাই আপোনালোকে নিজৰ মোবাইলতে চেক কৰিব পাৰিব। আৰু ইয়াৰ ওপৰত যদি আপোনালোকক ভিডিঅ' লাগে মোক কমেন্ট কৰি জনাব, মই নেক্সট ভিডিঅ' ইয়াৰ ওপৰতে লৈ আহিম। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।